নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল, মোৰ ইউটিউব চেনেল মেথছ জ্ঞান বা বিপিনলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এইটো ভিডিঅ'ৰ জৰিয়তে তোমালোকৰ কিতাপত থকা চেপ্টাৰ 11 মেনচুৰেশ্যন বা পৰিমিতি নামৰ চেপ্টাৰটিৰ এক্সাৰচাইজ 11.1ৰ কুৱেশ্যন নম্বৰ 11ৰ পৰা বাকী কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ চেষ্টা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ আগলৈকে মই কুৱেশ্যন নম্বৰ 1ৰ পৰা 10 লৈকে সমাধান কৰি এটা ভিডিঅ' দি দিছোঁ। সেই ভিডিঅ'টো যদি তোমালোকে চাব বিচৰা, সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত দি দিম, তাতকৈ তোমালোকে চাই ল'ব পাৰিবা। তো ছাত্ৰ-ছাত্ৰীসকল, আমি এটা এটাকৈ ছল্ভ কৰিবলৈ চেষ্টা কৰোঁ। 11 নম্বৰ কুৱেশ্যনটো আমাক দিয়া আছে, ফাইণ্ড দি এৰিয়া অফ দি গিভেন ফিগাৰ, মানে যিটো আমাক ফিগাৰ দিয়া আছে, এই ফিগাৰটোৰ এৰিয়া উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীসকল, এইটো আমি ভালকৈ লক্ষ্য কৰিলে গম পাম যে তোমাৰ এইটো এটা ৰেক্টেংগল, অ'কে, যাৰ তোমাৰ লেংথটো তোমাৰ 50 চেণ্টিমিটাৰ, ব্ৰেডটো তোমাৰ 10 চেণ্টিমিটাৰ। তাৰপিছত তোমাৰ এইটো আৰু এইটো আমাৰ ট্ৰেপেজিয়াম, অ'কে, এইটো আৰু এইটো তোমাৰ পেৰেলেল ছাইড দুটা হ'ব। ঠিক তেনেকৈ এই ট্ৰেপেজিয়ামটোৰ কাৰণে এইটো আৰু এইটো পেৰেলেল ছাইড দুটা হ'ব। ইয়াৰ তোমাৰ এইটো ছাইড তোমাৰ 30 চেণ্টিমিটাৰ, ইয়াক আমি তোমাৰ বি বুলি ধৰিব পাৰিম আৰু এইটোক আমি এ বুলি ধৰিব পাৰিম। এতিয়া ইয়াৰ ভেলু কিমান হ'ব? ইয়াৰ ভেলু তোমাৰ 10 চেণ্টিমিটাৰ হ'ব, অ'কে। এইটো 10 চেণ্টিমিটাৰ দিছে, মানে এইটো 10 চেণ্টিমিটাৰ, তো এইটো 10 চেণ্টিমিটাৰ হ'লে এইটো 10 চেণ্টিমিটাৰ। ঠিক তেনেকৈ এই ট্ৰেপেজিয়ামটোৰ ক্ষেত্ৰত এইটোক এ যদি ধৰোঁ আমি, এইটো 10 চেণ্টিমিটাৰ আৰু এইটোক বি ধৰিলে 30 চেণ্টিমিটাৰ, অ'কে। ছাত্ৰ-ছাত্ৰীসকল, আমি ফিগাৰটো ভালকৈ মন কৰিলে আমি গম পাম যে তোমাৰ ইয়াৰ পৰা ইয়ালৈকে তোমাৰ টোটেল ডিষ্টেঞ্চটো হ'ল তোমাৰ 70 চেণ্টিমিটাৰ, আকৌ ইয়াৰ পৰা ইয়ালৈকে 50 চেণ্টিমিটাৰ। তেতিয়াহ'লে ইয়াৰ পৰা ইয়ালৈকে বা ইয়াৰ পৰা ইয়ালৈকে কিমান ডিষ্টেঞ্চ হ'ব? ছাত্ৰ-ছাত্ৰীসকল, টোটেল 70, তাৰ মাজৰখিনি হ'ল তোমাৰ 50 চেণ্টিমিটাৰ। তো 70ৰ পৰা 50 মাইনাছ কৰি দিলে আমাৰ কিমান হ'ব? 20টো আকৌ তোমাৰ 2 ভাগ হৈ যাব সমানে। ইয়াত তোমাৰ 10, ইয়াত 10 আহি যাব। এইটো আৰু এইটো তাৰমানে সমান ট্ৰেপেজিয়াম, অ'কে। তো ইয়াৰ পৰা ইয়ালৈকে তোমাৰ 10 চেণ্টিমিটাৰ হ'ব। এইটো আমি আঁকি লওঁ। ছাত্ৰ-ছাত্ৰীসকল, ইয়াৰ পৰা ইয়ালৈকে যদি 10 চেণ্টিমিটাৰ হয় আৰু লগতে এইটো তোমাৰ পাৰ্পেণ্ডিকুলাৰ হ'ব, আৰু পাৰ্পেণ্ডিকুলাৰ হোৱা মানে তোমাৰ এই পেৰেলেল ছাইড দুটাৰ ডিষ্টেঞ্চ হৈ যাব বা হাইট হৈ যাব, অ'কে। ঠিক তেনেকৈ ইয়াৰ ক্ষেত্ৰতো এইটো হাইট হৈ যাব। এতিয়া কথা হ'ল ছাত্ৰ-ছাত্ৰীসকল, আমি এই ফিগাৰটোৰ নাম দি ল'ব লাগিব, অ'কে। তো আমি অ'কে, এতিয়া আমি একেবাৰতে লিখিব পাৰিম এই গোটেই ফিগাৰটোৰ এৰিয়া। আমাক কি দিয়া আছে আমি এইখিনি আগতে লিখি ল'ম। তোমাৰ ছাত্ৰ-ছাত্ৰীসকল, আমাক বি ই ইকুৱেল টু 70 চেণ্টিমিটাৰ দিয়া আছে, চি ডি ইকুৱেল টু 50 চেণ্টিমিটাৰ দিয়া আছে। তেতিয়াহ'লে আমি এইটো উলিয়াম আৰু এইটো উলিয়াম, নহয়নে, যিটো তোমাৰ ট্ৰেপেজিয়ামটোৰ কাৰণে হাইট হৈ যাব। এতিয়া ইয়াক আমি নাম দিলোঁ, আমি চি যেনিবা ই দিলোঁ আৰু এইটো তোমাৰ কিউ নাম দিলোঁ, অ'কে। এতিয়া আমি কি কৰিম? দেয়াৰ ফৰ চি পি আৰু তোমাৰ ডি কিউ এই দুটা সমান হ'ব। লগতে ইয়াৰ ভেলু কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব। এতিয়া 10 চেণ্টিমিটাৰটো আমি কেনেকৈ জানিম? এইটো তোমাৰ এইটো আৰু এইটো তোমাৰ 20 হৈ যাব, অৰ্থাৎ 70ৰ পৰা 50 মাইনাছ কৰি দিলে তোমাৰ এইটো আৰু এইটো টোটেল তোমাৰ কিমান? 20 হ'ব। 20ৰ আকৌ আধা ল'ব লাগিব, আমি হাফ ল'ম। আমি একেবাৰতে হাফ অফ তোমাৰ 70 মাইনাছ 50 চেম 20 হ'ব, তো গতিকে 10 হ'ব। তাৰমানে আমি চি পিও 10 চেণ্টিমিটাৰ পালোঁ, ডি কিউ 10 চেণ্টিমিটাৰ পালোঁ, অ'কে। তাৰপিছত আমাক কি দিয়া আছে? আমি লিখি লওঁ জি ডি সমান এইচ চি। এইটো কিমান হ'ব? এইচ চি আৰু জি ডি কিমান হ'ব? 10 চেণ্টিমিটাৰ হ'ব। তাৰপিছত আমাক কি লাগিব? এ বি আৰু এফ ই, এইটো আমাক 30 চেণ্টিমিটাৰ দিয়া আছে। এ বি আৰু এফ ই বা ই এফ লিখোঁ, দুইটাই 30 চেণ্টিমিটাৰ।
আমি এইখিনি লিখি ল'লোঁ। এতিয়া আমি একেবাৰতে এৰিয়া অফ দি ফিগাৰ এনেকৈ লিখিম। তো আমি লিখিম নাও এৰিয়া অফ দি ফিগাৰ মানে লিখিব পাৰোঁ এৰিয়া অফ CDGH মানে CDGH এই ৰেক্টেংগলটোৰ এৰিয়া প্লাছ এৰিয়া অফ তোমাৰ ABCH এই ট্ৰেপিজিয়ামটোৰ আৰু এৰিয়া অফ তোমাৰ এই GDEF ট্ৰেপিজিয়ামটোৰ। অ'কে, এতিয়া আমি তিনিটাৰ কাৰণে ফৰ্মুলাবিলাক লিখিম। এইটো যিহেতু তোমাৰ ৰেক্টেংগুলৰ তোমাৰ এৰিয়া উলিওৱা ফৰ্মুলাটো লিখিম আমি। ৰেক্টেংগুলৰ এৰিয়া উলিওৱা ফৰ্মুলা হ'ল L ইনটু B আৰু L ইনটু B, L মানে ইয়াতে কি হ'ব তোমাৰ CD ইনটু B হ'ব তোমাৰ যিকোনো এটা লিখিলে হ'ল HC বা GD, আমি HC লিখোঁ প্লাছ CDH ট্ৰেপিজিয়ামটোৰ এৰিয়া এইটো হ'ল তোমাৰ কি হাফ ইনটু তোমাৰ A প্লাছ B হয়নে, A প্লাছ B ইনটু H এগেইন ট্ৰাইংগল এৰিয়া অফ GDEF এইটোও তোমাৰ একেই ফৰ্মুলা। CDৰ ভেলিউ হ'ল তোমাৰ কিমান 50, HCৰ ভেলিউ হ'ল তোমাৰ 10, CM স্কুৱেৰ হ'ব এইখিনি প্লাছ তাৰপিছত এইখিনি হ'ল তোমাৰ হাফ ইনটু A মানে আমি ইয়াতে কি ধৰিম A মানে তোমাৰ 10 প্লাছ B মানে 30, এইটোও তোমাৰ ইনটু H আছে, Hটো তোমাৰ 10 হৈ যাব CM স্কুৱেৰ প্লাছ একেই 10 প্লাছ 30 হ'ব নেক্সট তোমাৰ 50 আৰু 10 পূৰণ কৰিলে তোমাৰ 500 CM স্কুৱেৰ প্লাছ 2 আৰু 10ৰ মাজত কাটিব পাৰিম 2 5 গুণ 10, 10 আৰু 30 যোগ কৰিলে তোমাৰ কিমান হ'ব 40 আৰু তোমাৰ 5 পূৰণ হ'ব, আমি এবাৰ লিখিলোঁ 40 ইনটু 5, ইয়াতো একেই হ'ব নেক্সট তোমাৰ 500 CM স্কুৱেৰ প্লাছ 5 4 গুণ 20 মানে 200, ইয়াতো তোমাৰ 200 CM স্কুৱেৰে হ'ব। এই দুটা আমি তিনিটা যোগ কৰিম, তিনিটা যোগ কৰিলে আমাৰ কিমান হ'ব 500 200 200 মানে 200 200 400 আৰু 500 টোটেল হ'ব 900। অ'কে, তো গতিকে আমাৰ ফিগাৰটোৰ এৰিয়া হৈ যাব 900 চেণ্টিমিটাৰ স্কুৱেৰ, এইটো ইয়াৰ আনচাৰ। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যনটো দিয়া আছে ফাইণ্ড দি এৰিয়া অফ শেডেড পৰ্চন অফ দ্য ফলোয়িং ফিগাৰ্ছ। তাৰমানে ছাত্ৰ ছাত্ৰীসকল আমাক এই যিবিলাক ফিগাৰ দিয়া আছে ইয়াত আমাৰ কি কৰিছে প্ৰত্যেকতে তোমাৰ এটা অংশ ৰং কৰা আছে, শেডেড কৰা আছে। অ'কে, আৰু সেই ৰং কৰা অংশটোৰ আমাক এৰিয়া উলিয়াব দিছে। তো ইয়াত আমাক পাইৰ ভেলু 22/7 ল'ব দিছে, মানে আমাক যিবিলাক চাৰ্কুল দিয়া আছে সেইবিলাকৰ ক্ষেত্ৰত আমি পাইৰ ভেলিউ 22/7 ধৰিব লাগিব। মই নাম্বাৰ চিত্ৰটো এনেকৈ বহীত আঁকি লৈছোঁ। তো আমাক মেজাৰমেণ্টবিলাক দিয়া আছে ইয়াতে। এইটো হ'ল তোমাৰ এই যিটো চাৰ্কুল আছে এই চাৰ্কুলটো তোমাৰ চেণ্টাৰ, আৰু এই চেণ্টাৰৰ পৰা ইয়ালৈকে তোমাৰ 7 চেণ্টিমিটাৰ দিয়া আছে আৰু ইয়াৰ পৰা ইয়ালৈকে তোমাৰ 9 চেণ্টিমিটাৰ দিয়া আছে। ছাত্ৰ ছাত্ৰীসকল এতিয়া আমাৰ এনেকুৱা হৈ গ'ল তোমাৰ এইটো এটা চাৰ্কুল, তো চেণ্টাৰৰ পৰা ইয়ালৈকে তোমাৰ 7 চেণ্টিমিটাৰ দিয়া আছে মানে এই চাৰ্কুলটোৰ ৰেডিয়াছ দিয়া আছে। অ'কে, ৰেডিয়াছ 7 চেণ্টিমিটাৰ। আকৌ এইটো এটা ৰেক্টেংগল, আৰু এই ৰেক্টেংগলটোৰ তোমাৰ লেংথ হ'ব ইয়াৰ পৰা ইয়ালৈকে 7 হ'লে ইয়াৰ পৰা ইয়ালৈকেও 7 হ'ব। অ'কে,
তো গতিকে লেংথ হ'ব তোমাৰ 14 সেন্টিমিটাৰ আৰু ব্ৰেড হ'ব 9 সেন্টিমিটাৰ। গতিকে আমি ইয়াত কি কৰিম, ৰেক্টেংগলটোৰ এৰিয়া যিমান হ'ব তাৰ পৰা এই সাৰ্কলটোৰ এৰিয়া মাইনাছ কৰি দিম। সাৰ্কলটোৰ এৰিয়াটো মাইনাছ কৰিলে যিখিনি এৰিয়া থাকি যাব সেইখিনিয়ে হ'ব তোমাৰ এই শেডেড পৰ্চনটোৰ এৰিয়া। তো আমাক ইয়াতে যি দিয়া আছে আমি এইখিনি ধৰি ল'লোঁ। তো আমি এনেকৈ লিখিছোঁ হিয়াৰ ৰেডিয়াছ অফ দি সাৰ্কুলাৰ পৰ্চন, এই বৃত্তাকাৰ অংশটোৰ তোমাৰ ৰেডিয়াছ হ'ল ইয়াৰ পৰা ইয়ালৈকে, গতিকে 7 সেন্টিমিটাৰ আমাক দিয়া আছে। তাৰপিছত ফৰ দ্য ৰেক্টেংগল, আৰু ৰেক্টেংগলটোৰ ক্ষেত্ৰত লেংথ দিয়া আছে তোমাৰ, এইটো হ'ব লেংথ, ইয়াৰ পৰা ইয়ালৈকে যিহেতু 7, ইয়াৰ পৰা ইয়ালৈকেও 7 হ'ব। ওকে, যিহেতু সাৰ্কলটোৰ তোমাৰ এইটোও ৰেডিয়াছ এইটোও ৰেডিয়াছ, ৰেডিয়াছবিলাক যিহেতু তোমাৰ সমান হয়। ওকে, তো লেংথ L ইকুৱেল টু 2 × 7 ইকুৱেল টু 14 সেন্টিমিটাৰ হৈ যাব, আৰু ব্ৰেড তোমাৰ এইটো 9 সেন্টিমিটাৰ। এতিয়া আমি কি কৰিম, ৰেক্টেংগলটোৰ এৰিয়াৰ পৰা এই সাৰ্কুলাৰ পৰ্চন যিটো আছে, হাফ সাৰ্কুলাৰ পৰ্চন, একচুৱেলি এটা সাৰ্কুলৰ এইটো এটা আধা, গতিকে হাফ সাৰ্কুল বুলি আমি ক'ম। ওকে, হাফ সাৰ্কুলটোৰ তোমাৰ এৰিয়া মাইনাছ কৰি দিম। তো আমি পিছৰখিনি এনেকৈ লিখিম, নাও এৰিয়া অফ দি শেডেড পৰ্চন, এই শেডেড পৰ্চনটোৰ এৰিয়া হ'ব তোমাৰ এৰিয়া অফ দি ৰেক্টেংগল, এইটো ৰেক্টেংগল মাইনাছ এৰিয়া অফ দি হাফ সাৰ্কুল। এই সাৰ্কুলটো এটা আধা সাৰ্কুলৰ, সেইকাৰণে আমি হাফ সাৰ্কুল বুলি কৈছোঁ। ওকে, তো এতিয়া ৰেক্টেংগুলাৰ এৰিয়া উলিয়া ফৰ্মুলা কি আছিলে তোমাৰ, L × B মাইনাছ এৰিয়া অফ দি হাফ সাৰ্কুল, মানে হাফ লিখি ইনটু সাৰ্কুলৰ এৰিয়া উলিয়াৰ ফৰ্মুলা। সাৰ্কুলৰ এৰিয়া উলিয়াৰ ফৰ্মুলা হ'ল তোমাৰ কি, পাই r স্কুৱেৰ। L মানে কি আছিলে ৰেক্টেংগলটোৰ তোমাৰ 14 cm ইনটু ব্ৰেড B, এইটো হ'ল তোমাৰ 9 cm, এইটো মাইনাছ হাফ ইনটু পাইৰ ভেলু আমাক 22/7 ল'ব দিছে, আৰু r মানে কিমান 7, 7 স্কুৱেৰ হ'লে r ইনটু r বা 7 × 7। ওকে, তো ইয়াৰ ইউনিটটো তোমাৰ cm স্কুৱেৰ হৈ যাব। এতিয়া 14 আৰু 9 আমি পূৰণ কৰিম, 9 4 গুণ তোমাৰ 36, 6 হাতত থাকিব 3, 9 গুণ 9, 9 3 তোমাৰ কিমান 12, মাইনাছ তোমাৰ এইখিনিক আমি কটাকটি কৰিব পাৰিম, 7 আৰু 7 গ'ল, 2 আৰু 22ৰ মাজত 11 যাব, থাকি গ'ল কি 11 আৰু 7, 11 7 গুণ 77, 77 না। এতিয়া আমি 126ৰ পৰা 77 মাইনাছ কৰিম, 16ৰ পৰা তোমাৰ 7 গ'লে 16ৰ পৰা 7 গ'লে থাকিব তোমাৰ 9, ইয়াত আছে তোমাৰ 1 আৰু 1 মিলি 11, 11ৰ পৰা 7 গ'লে 4, মানে 49 cm স্কুৱেৰ। তাৰমানে এই তোমাৰ শেডেড পৰ্চনটোৰ এৰিয়া পাই গ'লো 49 সেন্টিমিটাৰ স্কুৱেৰ। এইটোৱে ইয়াৰ আনচাৰ। ইয়াৰ পিছত বি নাম্বাৰ চিত্ৰটো আমাক এনেকৈ দিয়া আছে। তো আমাৰ ইয়াত এটা ৰেক্টেংগল আছে আৰু এটা স্কুৱেৰ আছে। এই যিটো তোমাৰ ডাঙৰকৈ যিটো আছে সেইটো হ'ল তোমাৰ ৰেক্টেংগল, ইয়াৰ লেংথটো দিয়া আছে তোমাৰ 15 সেন্টিমিটাৰ আৰু ব্ৰেডটো দিয়া আছে 10 সেন্টিমিটাৰ, আৰু যিটো তোমাৰ ভিতৰত আছে দুইটাৰে তোমাৰ ছাইডটো যিহেতু 7 সেন্টিমিটাৰ দিয়া আছে, এইটো এটা স্কুৱেৰ। তাৰমানে আমাক যিহেতু এই শেডেড পৰ্চনখিনিৰ এৰিয়া উলিয়াব দিছে, তো আমি কি কৰিম, এই ৰেক্টেংগলটোৰ এৰিয়া টোটেল এৰিয়া যিমান হ'ব সেইটো উলিয়াই লৈ তাৰ পৰা এই মাজৰ স্কুৱেৰটোৰ এৰিয়াটো আমি মাইনাছ কৰি দিম, তেতিয়া আমি এই শেডেড পৰ্চনটোৰ এৰিয়া পাই যাম। তো আমাক যি দিয়া আছে আমি সেইখিনি লিখি ল'লোঁ। তো হিয়াৰ ফৰ দ্য ৰেক্টেংগল, তাৰমানে এই ৰেক্টেংগলটোৰ কাৰণে আমাক কি দিয়া আছে, L = 15 সেন্টিমিটাৰ আৰু B = 10 সেন্টিমিটাৰ। তাৰপিছত ফৰ দ্য স্কুৱেৰ, এই স্কুৱেৰটোৰ কাৰণে আমাক ছাইড দিয়া আছে, ছাইডক আমি L বুলি যদি ধৰোঁ, সেইটো হ'ল তোমাৰ 7 সেন্টিমিটাৰ। এতিয়া আমি লিখিম নাও এৰিয়া অফ দি শেডেড পৰ্চন, নাও এৰিয়া অফ দি শেডেড পৰ্চন ইকুৱেল টু এৰিয়া অফ দি ৰেক্টেংগল, ৰেক্টেংগলটোৰ এৰিয়াৰ পৰা মাইনাছ কৰি দিম এৰিয়া অফ দি স্কুৱেৰ। এতিয়া
ৰেক্টেংগুলাৰ এৰিয়াৰ ফৰ্মুলা কি আছিলে তোমাৰ এল ইনটু বি মাইনাছ এৰিয়া অফ দি স্কুৱেৰ কি আছিলে তোমাৰ এল স্কুৱেৰ ওকে ইকুৱেল হ'ব ইমপ্লাইজ নহয় এতিয়া ৰেক্টেংগুলটোৰ কাৰণে তোমাৰ এল কিমান আছিলে ছাত্ৰ ছাত্ৰীসকল ইয়াতে এল বুলি ধৰিছোঁ আমি না অলপ কনফিউজ হ'ব পৰা ইয়াক এ বুলি ধৰোঁ কাৰণ দুইটাতে এল এল আছে নহয় এ বুলি ধৰিলে আমাৰ কনফিউজ নহ'ম আমি তো এল 15 সেন্টিমিটার বি তোমার 10 সেন্টিমিটার মাইনাস আর এ স্কোয়ার জানিবা এ মানে সাইড স্কোয়ার সাইড হল তোমার 7 গতিকে 7 স্কোয়ার এই গোটেইখিনি তোমার সিএম স্কোয়ার হৈ যাব এতিয়া 15 আৰু 10 যদি পূৰণ কৰোঁ তোমাৰ 15 1 গুণ 15 তাৰ লগত এটা শূন্য 150 মাইনাস 7 স্কোয়ার মানে 7 গুণ 49 49 এখানে সিএম স্কোয়ার হৈ যাব 150 পৰা আমি 49 মাইনাস কৰোঁ 10 পৰা 9 গ'লে 1 ইয়াতে তোমাৰ 4 আছে 4 পৰা 4 গ'লে 0 101 101 সিএম স্কোয়ার এইটোৱে ইয়াৰ শেডেড পৰ্চনটোৰ এৰিয়া সি নাম্বাৰৰ ছবিটো আমাক এনেকৈ দিয়া আছে তো ইয়াতে তোমাৰ দুটা সার্কেল আছে এটা ডাঙৰ সার্কেল আছে আৰু সেই সার্কেলটোৰ তোমাৰ ৰেডিয়াস 14 সেন্টিমিটাৰ আৰু এটা সৰু সার্কেল আছে তাৰ ৰেডিয়াস হৈছে তোমাৰ 7 সেন্টিমিটাৰ তো আমাক শেডেড পৰ্চনটোৰ এৰিয়া উলিয়াব দিছে তো আমি কি কৰিম তো ডাঙৰ সার্কেলটোৰ পৰা সৰু সার্কেলটোৰ এৰিয়াটো মাইনাস কৰি দিলে আমি শেডেড পৰ্চনটোৰ এৰিয়া পাই যাম তো আমি যি দিয়া আছে আমি এখানে লিখি ললো ৰেডিয়াস অফ দি লাৰ্জাৰ সার্কেল মানে এই ডাঙৰ সার্কেলটোৰ ৰেডিয়াসটো আমি r1 বুলি ধৰিছিলো আৰু ইয়াৰ ভ্যালুটো দিয়া আছে 14 সেন্টিমিটাৰ তাৰ পিছত ৰেডিয়াস অফ দি স্মলাৰ সার্কেল এই সৰু সার্কেলটোৰ ৰেডিয়াস দিয়া আছে আমাক 7 সেন্টিমিটাৰ তাক আমি r2 বুলি ধৰিছো ওকে therefore area of the shaded portion equal to area of the larger circle minus area of smaller circle হ'ব লাগিছিল দেই অকল smaller circle লিখি পাইছো এটো area of হ'ব area of smaller circle তো লাৰ্জাৰ সার্কেলটোৰ এৰিয়াৰ ফৰ্মুলাটো লিখিম আমি সেইটো হ'ল তোমাৰ কি পাই r2 আমি r1 বুলি ধৰিছো r1 স্কয়াৰ হ'ব মাইনাস এৰিয়া অফ স্মলাৰ সার্কেল সেইটো হ'ব তোমাৰ পাই r2 স্কয়াৰ এটা আমি ভ্যালুবিলাক বহুৱাই দিম তোমাৰ পাইৰ ভ্যালুটো তোমাৰ 22/7 ধৰিব দিছে এটা r1 মানে কিমান 14 স্কয়াৰ মানে ডাইৰেক্ট লিখি দিছো 14 * 14 মাইনাস তাৰ পিছত তোমাৰ again 22/7 into r2 মানে 7 এটা 7 স্কয়াৰ হ'ব গতিকে 7 * 7 দিছো ওকে ইউনিটটো তোমাৰ সিএম স্কয়াৰ হ'ব এতিয়া আমি কটাকটি কৰিম যদিহে যায় 7 আৰু 14 ৰ মাজত যাব 7 2 গুণ তোমাৰ 14 আৰু না যায় তেতিয়াহ'লে এইকেইটা পূৰণ কৰিম 22 2 গুণ তোমাৰ কিমান 44 মানে 44 আৰু ইফালে 14 আছে আমি পূৰণ কৰিম 4 4 গুণ 16 6 হাতত থাকিব 1 4 4 গুণ again 16 16 কে 17 1 4 গুণ 4 1 4 গুণ 4 6 7 4 11 4 কে 5 কে 6 616 মাইনাস 7 কাটা যাব 22 আৰু 7 পূৰণ 7 2 গুণ 14 4 এটা থাকিব 1 7 2 গুণ 14 কে 15 ইমান সিএম স্কয়াৰ তো ইমানৰ পৰা ইমান আমি মাইনাস কৰিম 154 6 পৰা 4 গ'লে তোমাৰ 2 1 পৰা তো 5 না যায় 11 হ'ব 11 পৰা 5 গ'লে তোমাৰ 6 এটা আছে 5 5 পৰা 1 গ'লে 4 462 ইমান সেন্টিমিটাৰ স্কয়াৰ তাৰমানে শেডেড পৰ্চনটোৰ এৰিয়া পাই গ'লো আমি 462 সেন্টিমিটাৰ স্কয়াৰ এটো ইয়াৰ আনসাৰ ইয়াৰ পিছত ডি নাম্বাৰটো আমাক এনেকৈ দিয়া আছে চিত্ৰটো তো ইয়াত ছাত্ৰ ছাত্ৰীসকল এই যেটো তোমাৰ ডাঙৰকৈ চিত্ৰ আছে এইটো এটা ট্ৰেপিজিয়ামৰ চিত্ৰ
আৰু লগতে ভিতৰত এটা আমাক চাৰ্কল দিয়া আছে। এতিয়া ট্ৰেপেজিয়ামটোৰ কাৰণে এইটো ছাইড আৰু এইটো ছাইড পেৰেলেল ছাইড, আৰু এই দুটা ছাইডৰ ভেলিউ দিয়া আছে। এইটো 10 চেণ্টিমিটাৰ, এইটো 16 চেণ্টিমিটাৰ। আকৌ ট্ৰেপেজিয়ামৰ তোমাৰ এৰিয়া উলিয়াবলৈ হ'লে আমাক হাইটটো লাগিব, বা পেৰেলেল এই তোমাৰ পেৰেলেল ছাইড দুটাৰ মাজৰ ডিষ্টেঞ্চ, সেইটো আমাক এইফালেদি দিয়া আছে 10 চেণ্টিমিটাৰ। অ'কে, তাৰমানে ইয়াৰ পৰা ইয়ালৈকে যিটো ডিষ্টেঞ্চ সেইটো তোমাৰ 10 চেণ্টিমিটাৰ। গতিকে আল্টিমেটলি তোমাৰ পেৰেলেল ছাইড দুটাৰ মাজৰ পাৰ্পেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেইটোৱে বুজাব। অ'কে, তো আমাক যি দিয়া আছে আমি এইখিনি ধৰি ল'লোঁ। তো কি লিখিছোঁ আমি, ফৰ দ্য ট্ৰেপেজিয়াম, এই ট্ৰেপেজিয়ামটোৰ কাৰণে আমাৰ যি দুটা তোমাৰ পেৰেলেল ছাইড আছে সেই দুটাক আমি এ আৰু বি বুলি ধৰিম। গতিকে এ 10 চেণ্টিমিটাৰ, বি 16 চেণ্টিমিটাৰ, লগতে ইহঁতৰ মাজৰ ডিষ্টেঞ্চ মানে হাইট এইচ 10 চেণ্টিমিটাৰ। তাৰপিছত চাৰ্কলটোৰ ৰেডিয়াছ দিয়া আছে 3.5 চেণ্টিমিটাৰ। এতিয়া ছেডেড পৰ্চনটোৰ এৰিয়া কি হৈ যাব, এৰিয়া অফ দি ট্ৰেপেজিয়ামৰ পৰা চাৰ্কলৰ এৰিয়াটো আমি মাইনাছ কৰি দিলে পাই যাম। আমি পিছৰখিনি এনেকৈ লিখিম, নাও এৰিয়া অফ দি ছেডেড পৰ্চন ইকুৱেল টু এৰিয়া অফ দি ট্ৰেপেজিয়াম মাইনাছ এৰিয়া অফ দি চাৰ্কল। এতিয়া ট্ৰেপেজিয়ামৰ এৰিয়া উলিয়াৰ ফৰ্মুলাটো কি আছিলে তোমাৰ, হাফ ইনটু এ প্লাছ বি ইনটু এইচ, তাৰপিছত মাইনাছ এৰিয়া অফ দি চাৰ্কল, সেইটো হ'ল তোমাৰ পাই আৰ স্কুৱেৰ। তাৰপিছত হাফ ইনটু এ মানে তোমাৰ কিমান 10, এ মানে 10 আৰু বি মানে 16 আমি ধৰিছোঁ। 10 প্লাছ 16 ইনটু এইচ মানেও তোমাৰ 10 মাইনাছ 22/7 ইনটু আৰ স্কুৱেৰ, আৰ মানে তোমাৰ কি 3.5। এতিয়া 3.5 মানে আমি কি কৰিম, ইয়াক তোমাৰ পইণ্টৰ পৰা আমি ফ্ৰেকশ্যনত লৈ যাম। যদি পইণ্টটো তাৰমানে উঠাওঁ, পইণ্টটো উঠালে তোমাৰ কি হৈ যাব, 35 হ'ব আৰু তলত এটা 10 আহি যাব। আৰু ইয়াক আমি কটাকটি কৰিলে তোমাৰ কি হ'ব, 5ৰে যদি আমি কাটোঁ, তোমাৰ 5 7 গুণ 35, 5 2 গুণ 10, তাৰমানে 7/2। তো গতিকে আমাৰ আৰ হ'ব 7/2। গতিকে আমি আৰ স্কুৱেৰ যিহেতু আছে 7/2 ইনটু আৰু এটা 7/2। অ'কে, লাষ্টত আমি ইউনিটটো লিখিম। এতিয়া 2 আৰু 10ৰ মাজত কটাকটি যাব, 2 5 গুণ 10। তাৰপিছত এইখিনি আমি যোগ কৰিম, 16 আৰু 16 যোগ কৰিলে তোমাৰ কিমান হ'ব, 26 ইনটু 5 মাইনাছ 7 7 কেঞ্চেল যাব, 2 আৰু 22ৰ মাজত হ'ব 11, মানে 2 11 গুণ 22, কি থাকি গ'ল 11, তোমাৰ 7 আৰু তলত 2, তাৰমানে 11 ইনটু 7 তলত 2 এনেকুৱা হৈ গ'ল। এতিয়া 26 আৰু আমি 5 ইনটু কৰিম, 5 6 গুণ তোমাৰ 30ৰ শূন্য হাতত থাকিব 3, 5 2 গুণ তোমাৰ 10, 10 3 13, মানে 130 মাইনাছ 11 7 গুণ তোমাৰ 77, 77/2। 2ৰে আমি 77ক যদি ভাগ কৰোঁ কিমান পাম, 2 3 গুণ 6, 7ৰ পৰা 6 গ'লে 1, 7 নামিলে 17 হ'ব, 2 8 গুণ তোমাৰ 16, 7ৰ পৰা 6 গ'লে 1, পইণ্ট দিলে 0 আহিব, 2 5 গুণ 10, তাৰমানে আমি কি পাই গ'লোঁ 38.5, 130 মাইনাছ 38.5, এইটো তোমাৰ CM স্কুৱেৰ হৈ যাব। 130ৰ পৰা 38.5 মাইনাছ কৰিলে 91.5 পোৱা গ'ল। গতিকে আমাৰ 91.5 CM স্কুৱেৰ, এইটোৱে ইয়াৰ ৰিকুৱাৰ্ড এৰিয়া অফ দ্য ছেডেড পৰ্চন। ইয়াৰ পিছত নাম্বাৰ চিত্ৰটো আমাক কেনেকৈ দিয়া আছে, ছাত্ৰ-ছাত্ৰীসকল, ইয়াত তোমাৰ দুটা চাৰ্কল আছে, এটা ডাঙৰ চাৰ্কল এনেকৈ, আৰু লগতে এইটো এটা সৰু চাৰ্কল আছে, কিন্তু ইহঁতৰ চেণ্টাৰটো বেলেগ বেলেগ। সৰু চাৰ্কলটো তোমাৰ চেণ্টাৰ ইয়াত আছে, ইয়াৰ পৰা ইয়ালৈকে তোমাৰ ৰেডিয়াছটো দিয়া আছে 14 চেণ্টিমিটাৰ, আৰু ডাঙৰ চাৰ্কলটো তোমাৰ চেণ্টাৰটো ইয়াত আছে, তো ইয়াৰ পৰা ইয়ালৈকে ডিষ্টেঞ্চ তোমাৰ 21 চেণ্টিমিটাৰ, মানে ৰেডিয়াছ, ডাঙৰ চাৰ্কলটোৰ ৰেডিয়াছ হ'ল 21 চেণ্টিমিটাৰ। তো এতিয়া আমাক এই ছেডেড পৰ্চনটোৰ এৰিয়া উলিয়াব দিছে। তো আমি কি কৰিম, এই ডাঙৰ চাৰ্কলটোৰ এৰিয়াৰ পৰা এই সৰু চাৰ্কলটোৰ এৰিয়াটো মাইনাছ কৰি দিলে আমি ছেডেড পৰ্চনটোৰ এৰিয়া পাই যাম। তো আমাক যি দিয়া আছে আমি এনেকৈ লিখি ল'ম, ইয়াৰ ৰেডিয়াছ অফ দি লাৰ্জাৰ চাৰ্কল, মানে এই ডাঙৰ চাৰ্কলটোৰ তোমাৰ ৰেডিয়াছ হৈছে, যাক আমি R1 বুলি ধৰিছোঁ, আৰু তাৰ তোমাৰ
ভ্যালু হ'ল 21 সেন্টিমিটার। এইটো তোমাৰ ডট নহয় দে, এইটো তোমাৰ 1। ওকে, দেন ৰেডিয়াছ অফ দি স্মলাৰ চাৰ্কল, এই স্মলাৰ চাৰ্কলটোৰ ৰেডিয়াছ হৈছে R2, যাক আমি R2 বুলি ধৰিছোঁ, তাৰ ভ্যালু হৈছে তোমাৰ 14 সেন্টিমিটাৰ। নাও এৰিয়া অফ দি শেডেড পৰ্চন ইকুয়াল টু এৰিয়া অফ দি লাৰ্জাৰ চাৰ্কল মাইনাছ এৰিয়া অফ দি স্মলাৰ চাৰ্কল। তো লাৰ্জাৰ চাৰ্কলটোৰ তোমাৰ এৰিয়া কি হৈ যাব, ফৰ্মুলাটো একেই হ'ব দুইটাৰে, পাই R, খালি আমি R1 ধৰিছোঁ ডাঙৰটোৰ কাৰণে, স্কুৱেৰ মাইনাছ পাই R2 হ'ব স্কুৱেৰ। এতিয়া R1 ভ্যালু কিমান আছিলে 21 স্কুৱেৰ, গতিকে আমি 21 ইনটু 21 লিখি দিছোঁ একবাৰতে, মাইনাছ ইনটু R2 কিমান আছিলে 14, তো 14 ইনটু 14 হৈ যাব, আমি 7 আৰু 21 মাজত কাটিব পাৰিম, 7 3 গুণ তোমাৰ 21, এইকেইটা কি গ'ল 22 3 21। ওকে, তো আমি এতিয়া এবাৰ লিখি লওঁ, মাইনাছ 7 আৰু 14 মাজত কাটিব পাৰিম, দুইবাৰ যাব, 22 ইনটু 14 আমাৰ থাকি যাব। নেক্সট আমি এইকেইটা পূৰণ কৰিম, তোমাৰ 21, আচ্ছা আমি পূৰণ কৰি লওঁ দেই। প্ৰথমতে 22 আৰু 3 আমি পূৰণ কৰিম, 3 2 গুণ 6, 3 2 গুণ 6, 6ৰ লগত আৰু এই 21টো আমি পূৰণ কৰিম, 1 6 গুণ 6, 1 6 গুণ 6, 2 6 গুণ 12, 2 হাতত থাকিব 1, 2 6 গুণ 12 একে 13, 6 6 2 8 3 1, ইমান হৈ গ'ল। গতিকে 1386 না, 1386 মাইনাছ, এবার এটা আমি পূরণ করি, 22 দুগুণ তোমার 44, 44 তোমার 14 পূরণ করি, 4 4 গুণ 16, 6 হাতত থাকিব 1, 4 4 16 একে 17, 1 4 গুণ 4, 1 4 গুণ 4, 6 হাতে 4 11, এক হাতে থাকিব 1, 4 একে 5 একে 6, 616 এনেকুৱা হৈ গ'ল। এতিয়া এইখিনিৰ পৰা 616 আমি মাইনাছ কৰিম, 6ৰ পৰা 6 গ'লে 0, 8ৰ পৰা 1 গ'লে 7, 13ৰ পৰা তোমাৰ 6 গ'লে 7, 770 cm স্কুৱেৰ হ'ব ইউনিটটো। ওকে, তো এইটোৱে শেডেড পৰ্চনটোৰ এৰিয়া। নেক্সট 30 নম্বৰটো দিয়া আছে, ইফ দ্য লেংথ অফ টু পেৰেলেল সাইডস অফ এ trapezium are 7 centimeter and 5 centimeter and they are 4 centimeter apart, find the area of the trapezium। তাৰমানে আমাক কি কৈছে ছাত্ৰটোৱে গ'ল, এটা ট্ৰেপিজিয়ামৰ আমাক যিডাল পেৰেলেল সাইড থাকিব, সেই পেৰেলেল সাইডস দুডালৰ ভ্যালু দিয়া আছে 7 centimeter and 5 centimeter, আৰু they are 4 cm apart, মানে হ'ল এই পেৰেলেল সাইড দুটা তোমাৰ 4 সেন্টিমিটাৰ দূৰত্বত আছে, অৰ্থাৎ পেৰেলেল সাইড দুটাৰ মাজৰ যিটো পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ সেইটো হ'ল তোমাৰ 4 সেন্টিমিটাৰ। ওকে, তেতিয়াহ'লে আমাক ট্ৰেপিজিয়ামটোৰ এৰিয়া উলিয়াব দিছে। তো আমাক যি যি দিয়া আছে আমি এইখিনি এনেকৈ লিখি লওঁ, গিভেন মানে পেৰেলেল সাইড দুটা যিহেতু দিয়া আছে, আমি সিহঁতক এটাক এ আনটোক বি বুলি ধৰিম, গতিকে এ ইকুৱেল টু 7 সেন্টিমিটাৰ, বি ইকুৱেল টু 5 সেন্টিমিটাৰ, লগতে সিহঁতৰ মাজৰ পাৰপেণ্ডিকুলাৰ ডিষ্টেঞ্চ যাক আমি হাইট বুলি ক'ম বা এইচ বুলি ধৰিম, তাৰ ভ্যালু হৈছে 4 সেন্টিমিটাৰ। এতিয়া আমাক এৰিয়াটো উলিয়াব দিছে, therefore এৰিয়া অফ দি ট্ৰেপিজিয়াম, আমার ফর্মুলাটো কি হল, হাফ ইন্টু এ প্লাস বি ইন্টু এইচ, হাফ এ মানে তোমার কিমান 7 প্লাস বি মানে 5 ইন্টু এইচ মানে 4, আৰু ইউনিটটো হৈ যাব তোমাৰ cm স্কুৱেৰ। এই 2 আৰু 4ৰ মাজত আমি কাটিব পাৰিম, 2 2 গুণ তোমাৰ 4, থাকি গ'ল তোমাৰ কিমান 7 আৰু 5 যোগ কৰিলে 12 ইন্টু ইফালে 2 আছে cm স্কুৱেৰ, 12 2 গুণ তোমাৰ কিমান 24 সেন্টিমিটাৰ স্কুৱেৰ। এইটোৱেই তোমাৰ ট্ৰেপিজিয়ামটোৰ এৰিয়া। 40 নম্বৰ কুৱেশ্যনটো দিয়া আছে, দ্য লেংথ অফ এ সাইড and a diagonal of a rhombus are 13 centimeter and 24 centimeter respectively, find the area of the rhombus। তাৰ মানে ছাত্ৰসকল এটা ৰম্বাছৰ আমাক সাইড দিয়া আছে
ছাইডডালৰ ভেলু হৈছে তোমাৰ 13 চেণ্টিমিটাৰ আৰু ডায়েগনেল দিয়া আছে, ডায়েগনেলডালৰ ভেলু হ'ল তোমাৰ 24 চেণ্টিমিটাৰ। তেতিয়াহ'লে আমাক তোমাৰ ৰম্বাছটোৰ এৰিয়া উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীসকল, আমাক যিখিনি কণ্ডিশ্যন দিয়া আছে সেইখিনিৰ ওপৰত ভিত্তি কৰি আমি যদি ৰম্বাছটো আঁকো, এনেকুৱা হ'ব আমাৰ ৰম্বাছটোৰ তোমাৰ ছাইডৰ ভেলু হৈছে তোমাৰ 13 চেণ্টিমিটাৰ। তোমালোকে জানা যে ৰম্বাছৰ তোমাৰ যি 4টা ছাইড আছে, 4টা ছাইডেই তোমাৰ ইকুৱেল হয়। তো এইটো 13 চেণ্টিমিটাৰ হ'লে বাকী যি 3টা ছাইড আছে সেইকেইটাও 13 চেণ্টিমিটাৰ হৈ যাব। তাৰপিছত তোমাৰ ডায়েগনেল এডাল দিয়া আছে, এইটো 24 চেণ্টিমিটাৰ, এইডাল যেনিবা 24 চেণ্টিমিটাৰ। এতিয়া আমাক ৰম্বাছটোৰ এৰিয়া উলিয়াব দিছে। ছাত্ৰ-ছাত্ৰীসকল, ৰম্বাছটোৰ এৰিয়া উলিওৱাৰ কাৰণে দুটা ফৰ্মুলা আছে। এটা হৈছে তোমাৰ বেছ ইনটু হাইট। তো বেছ তোমাৰ তলৰ ছাইডটো যেনিবা আমি বেছ বুলি ধৰিব পাৰিম 13 চেণ্টিমিটাৰ, কিন্তু হাইটটো আমাৰ কি হ'ব? হাইটটো হয়তো এইটো তোমাৰ ভাৰ্টেক্সৰ পৰা ইয়ালৈকে 90 ডিগ্ৰী কৈ এডাল পাৰপেণ্ডিকুলাৰ টানিব লাগিব, কিন্তু আমাক সেইটোতো দিয়া নাই। অ'কে, তেতিয়াহ'লে আমি বেছ ইনটু হাইট ফৰ্মুলা ইউজ কৰি এৰিয়াটো উলিয়াব নোৱাৰিম। তাৰপিছত 2 নম্বৰ ফৰ্মুলাটো হ'ল তোমাৰ কি, যে হাফ ইনটু প্ৰডাক্ট অফ দি ডায়েগনেলছ। তাৰমানে হাফ ইনটু যি দুডাল ডায়েগনেল হ'ব সেই দুডালৰ তোমাৰ পূৰণফল। গতিকে এডাল দিয়া আছে, আনডাল এইডাল হ'ব। এইডালৰ আমাক ভেলু দিয়া নাই, কিন্তু আমি এইডালৰ যদি উলিয়াই ল'ব পাৰোঁ তেতিয়াহ'লে আমি এই তোমাৰ ৰম্বাছটোৰ এৰিয়া উলিয়াব পাৰিম। এতিয়া এই ডায়েগনেলডালৰ ভেলু আমি উলিয়াব পাৰিম নে নোৱাৰিম? আমি যদি টানি লওঁ, ধৰি লৈছোঁ ইয়াতে টানি লৈছোঁ, তেতিয়া আমি কি কৰিম? তোমালোকে জানা যে ৰম্বাছৰ ডায়েগনেল দুডাল তোমাৰ পাৰপেণ্ডিকুলাৰকৈ তোমাৰ কটাকটি কৰিব। অ'কে, মানে 90 ডিগ্ৰীকৈ কটাকটি কৰিব আৰু লগতে তোমাৰ ডায়েগনেল দুডাল সমানে দুটা খণ্ডত ভাগ হৈ যাব, দুইডালে। অ'কে, তো গতিকে এইটো তোমাৰ যিহেতু 90 ডিগ্ৰীকৈ কটাকটি কৰিব, তেতিয়া আমাৰ এইটো এটা তোমাৰ ৰাইট এংগল ট্ৰাইংগল হ'ব। এইটো মানে আচলতে 4টা ট্ৰাইংগল হ'ব, প্ৰত্যেকেই তোমাৰ ৰাইট এংগল ট্ৰাইংগল হ'ব। আৰু এটা ৰাইট এংগল ট্ৰাইংগলৰ পৰা আমি পাইথাগোৰাছ থিয়ৰম ইউজ কৰি আমি এইটো পাৰ্ট আমি উলিয়াব পাৰিম, মানে ডায়েগনেলডালৰ এটা পাৰ্ট উলিয়াব পাৰিম আৰু তাৰ পৰা নেক্সটটো আমি উলিয়াব পাৰিম। অ'কে, তাৰমানে আমি ইয়াতে এডাল ডায়েগনেল আঁকিম। তো আমাৰ ডায়েগনেলডাল এনেকুৱা আঁকিম। তো আমি নাম দিব লাগিব ইয়াতে, ছাপ'জ তোমাৰ ABCD দিলোঁ আমি ৰম্বাছটো, আৰু ইয়াতে আমি O নাম দিলোঁ। এতিয়া মই ক'লোৱেই যে ৰম্বাছৰ যি দুডাল ডায়েগনেল আছে, ডায়েগনেল দুডাল সমানে তোমাৰ দুটা খণ্ডত ভাগ হ'ব, মানে OC আৰু OA সমান হ'ব, OB আৰু OD সমান হ'ব। অ'কে, তো আমাক AC ডায়েগনেলডাল দিয়া আছিলে যেনিবা 24, গতিকে 24ডাল তোমাৰ দুটা ভাগত সমান ভাগ হৈ গ'লে তোমাৰ ইফালে তোমাৰ 12, ইফালে 12 হৈ যাব। অ'কে, এতিয়া এইটো 12 আৰু এইটো 13, তেতিয়াহ'লে আমাক এইটো আমি উলিয়াব পাৰিম পাইথাগোৰাছৰ থিয়ৰম ইউজ কৰি। অ'কে, তো আমি এনেকৈ লিখিলোঁ ইন দ্য ফিগাৰ, এই ফিগাৰটোত তাৰমানে AB = 13 চেণ্টিমিটাৰ, এইটো আমাক দিয়া আছে। ঠিক তেনেকৈ তোমাৰ মই একেবাৰতে লিখিছোঁ, এই যে OA আৰু OB যে তোমাৰ সমান হৈ যাব আৰু লগতে এইটো 12 হ'ব, সেইটো আমি এনে মুখেদি ক'লে নহ'ব, আমি অংক কৰি দেখুৱাব লাগিব। গতিকে আমি কেনেকৈ দেখুৱালোঁ? OA আৰু OC যিহেতু দুটাই সমান, গতিকে সমান লিখিছোঁ। আৰু কেনেকৈ সমান হ'ব? তোমাৰ ACৰ আধা, হয়নে? তো সেইকাৰণে হাফ অফ AC, হাফ ইনটু AC। হাফ ইনটু ACৰ ভেলু মিষ্টেক হৈছে দেই, এইটো 14 নহয় 24। এইফালে 12 লিখিছোঁ, কিন্তু এইটো 1 লিখি পাইছিলোঁ। গতিকে তোমাৰ 24ৰ আধা ল'লে 12 হ'ব। অ'কে, এইটো 12, এইটো 12, মানে OA 12, OC 12 পাই গ'লোঁ। এতিয়া আমি যিকোনো এটা ৰাইট ট্ৰাইংগল লৈ তাৰ পৰা আমি OB বা OD আমি উলিয়াব পাৰিম। আমি এইটোকে লওঁ, এইটো হ'ল তোমাৰ AOB, মানে ৰাইট ট্ৰাইংগল। আমি পিছৰখিনি এনেকৈ লিখিম, নাও ফ্ৰম AOB ৰাইট এংগল ট্ৰাইংগল, AOB এই ৰাইট এংগল ট্ৰাইংগলটোৰ পৰা মানে পাইথাগোৰাছ থিয়ৰম ইউজ কৰিম। তো পাইথাগোৰাছৰ থিয়ৰম মতে কি আছিলে তোমাৰ? হাইপটেনাছ স্কুৱেৰ ইকুৱেল টু বেছ স্কুৱেৰ প্লাছ পাৰপেণ্ডিকুলাৰ স্কুৱেৰ। আৰু হাইপটেনাছ কোনটো হয়? যিটো 90 ডিগ্ৰী তাৰ অপজিটত থকা ছাইডডাল, অৰ্থাৎ তোমাৰ AB হাইপটেনাছ AB স্কুৱেৰ, আৰু বাকী দুটা এটা পাৰপেণ্ডিকুলাৰ থ'লে আনডাল বেছ হ'ব। অ'কে, তো আমি BO যদি তোমাৰ বেছ বুলি ধৰোঁ, প্লাছ তোমাৰ AO ডাল কি হৈ যাব? পাৰপেণ্ডিকুলাৰ, AO স্কুৱেৰ। ABৰ ভেলু তোমাৰ 13 স্কুৱেৰ হ'ব। BO নাজানো, গতিকে BO স্কুৱেৰে ৰাখিম। AO তোমাৰ 12 স্কুৱেৰ, মোৰ জেগা নাই, নেক্সট পেজত লিখিম। নেক্সট আমাৰ 13 স্কুৱেৰ আছিলে 13 স্কুৱেৰ, গতিকে 13ক আমি দুবাৰ পূৰণ কৰিলে 169 পাম।
তাৰপিছত বি অ' স্কুৱেৰ প্লাছ 12 স্কুৱেৰ আছিলে 12ৰ স্কুৱেৰ কৰিলে আমি 144 পাম এতিয়া আমাক কি লাগে বি অ'হে লাগে গতিকে আমি বি অ' স্কুৱেৰটো যদি ৰাইট হেণ্ড ছাইডত ৰাখোঁ তেতিয়াহ'লে 144টো লেফ্ট হেণ্ড ছাইডত আহিলে মাইনাছ হৈ যাব তাৰমানে 169 মাইনাছ 169 মাইনাছ 144 ইকুৱেল টু বি অ' স্কুৱেৰ এতিয়া এইটোৰ পৰা এইটো আমি মাইনাছ কৰিম 9ৰ পৰা 4 গ'লে তোমাৰ 5 6ৰ পৰা 4 গ'লে 6ৰ পৰা 4 গ'লে তোমাৰ 2 ইকুৱেল টু তোমাৰ বি অ' স্কুৱেৰ এতিয়া আমাক স্কুৱেৰত দিয়া আছে নহয় তো এইটোৰ আমি বৰ্গমূল ল'ব লাগিব বৰ্গমূল ল'ব লগা মানে আমি কি কৰিম ইয়াক স্কুৱেৰ কৰিম মানে 5 স্কুৱেৰ কৰিলে তোমাৰ 25 পাম বি অ' স্কুৱেৰ এতিয়া বি অ' স্কুৱেৰ ইকুৱেল টু 5 স্কুৱেৰ তাৰমানে ইয়াৰ এটা ল'লে ইয়াৰো এটা ল'ব লাগিব তো বি অ' স্কুৱেৰৰ পৰা বি অ' স্কুৱেৰ মানে কি বি অ' ইনটু বি অ' আকৌ 5 স্কুৱেৰ মানে 5 ইনটু 5 তো আমি এটা ল'ম তো 5 স্কুৱেৰৰ পৰা এটা 5 ল'ম বি অ' স্কুৱেৰৰ পৰা এটা বি অ' ল'ম গতিকে এনেকুৱা নিচিনা হৈ গ'ল বি অ'ৰ বৰ্গমূল 5 বি অ' স্কুৱেৰৰ বৰ্গমূল বি অ' 5 স্কুৱেৰৰ বৰ্গমূল 5 গতিকে বি অ' ইকুৱেল টু 5 তো আমি বি অ' ইকুৱেল টু 5 পাই গ'লোঁ এতিয়া ছবিটো মতে বি অ' ইকুৱেল টু যদি 5 হয় এতিয়া বি অ' আৰু অ' ডি সমান যিহেতু তোমাৰ অ' ডিও 5 চেণ্টিমিটাৰ হৈ যাব আমি বি অ' ইকুৱেল টু 5 চেণ্টিমিটাৰ পাইছিলোঁ অ' ডিও আমি 5 চেণ্টিমিটাৰ পাই যাম অ'কে এতিয়া বি ডি ইকুৱেল টু কি হয় বি অ' প্লাছ অ' ডি ছবিটোত আমাৰ এইটো যে আছিলে বি ডিটো কি হয় আমাৰ বি অ' আৰু ডি অ' বা অ' ডি এই দুটা যদি যোগ কৰি দিওঁ তেতিয়াতো আমি বি ডিটো পাই যাম অ'কে তো সেইকাৰণে লিখিছোঁ বি ডি ইকুৱেল টু তোমাৰ বি অ' প্লাছ অ' ডি এতিয়া বি অ' কিমান 5 অ' ডি অ' 5 টোটেল কিমান হ'ব 10 cm হৈ যাব 10 cm হৈ গ'ল এতিয়া বি ডি তোমাৰ কি ডায়েগনেল এই ডায়েগনেল বি ডিডাল তোমাৰ 10 চেণ্টিমিটাৰ হৈ গ'ল যেতিয়া আমি ৰম্বাছটোৰ তোমাৰ দুইডাল ডায়েগনেলৰ ভেলুটো আমি গম পাই গ'লোঁ এ চিটো আমাক দিয়াই আছিলে 24 আৰু বি ডি আমি পাই গ'লোঁ 10 এতিয়া আমি ৰম্বাছটোৰ এৰিয়া উলিয়াব পাৰিম নাও এৰিয়া অফ দি ৰম্বাছ আমি কি লিখিছোঁ ৰম্বাছৰ এৰিয়া উলিওৱা ফৰ্মুলাটো লিখিছোঁ হাফ ইনটু d1 ইনটু d2 আমি ভেলুবিলাক বহুৱাই দিম হাফ ইনটু আমি এটা ৰম্বাছক যদি d1 বুলি ধৰোঁ আনটোক আমি d2 বুলি ধৰিব পাৰিম তো যেনিবা আমি d1টোক তোমাৰ 10 ধৰিলোঁ ইনটু d2ক তোমাৰ 24 ধৰিলোঁ cm স্কুৱেৰ হৈ যাব 2 আৰু তোমাৰ 10ৰ মাজত কাটিব পাৰিম 2 5 গুণ 10 তাই গ'ল 5 আৰু 24 5 ইনটু 24 এতিয়া আমি এটা পূৰণ কৰিম 5 4 গুণ 20 এটা থাকিব 2 5 2 গুণ 10 10 2 12 মানে 120 তাৰমানে ৰম্বাছটোৰ আমি এৰিয়া পাই গ'লোঁ 120 চেণ্টিমিটাৰ স্কুৱেৰ এইটো ইয়াৰ আনচাৰ ইয়াৰ পিছত 15 নম্বৰ কুৱেশ্যনটো দিয়া আছে ইন দ্য পেৰেলেলগ্ৰাম এ বি চি ডি মানে এই এ বি চি ডি এই পেৰেলেলগ্ৰামটোৰ কথা কৈছে এই পেৰেলেলগ্ৰামটোত ডি ই এণ্ড ডি এফ আৰ পাৰপেণ্ডিকুলাৰ ডি ই এ বিৰ ওপৰত তাৰমানে পাৰপেণ্ডিকুলাৰ আৰু ডি এফ এই বি চিৰ ওপৰত পাৰপেণ্ডিকুলাৰ বুলি কৈছে তাৰপিছত ইফ এ বি ইকুৱেল টু 12 চেণ্টিমিটাৰ ডি ই কোনডাল এইডাল 7 চেণ্টিমিটাৰ তাৰপিছত ডি এফ 14 চেণ্টিমিটাৰ তাৰপিছত উলিয়াব দিছে ফাইণ্ড দি লেংথ অফ বি চি এই বি চি লেংথডাল উলিয়াব দিছে তো চতুৰ্থকল আমি কেনেকৈ কৰিম চতুৰ্থকল যিহেতু আমাক পেৰেলেলগ্ৰাম দিয়া আছে তো পেৰেলেলগ্ৰামৰ এৰিয়া উলিওৱা ফৰ্মুলাটো কি আছিলে এইটো আছিলে আমাৰ বেছ ইনটু হাইট এতিয়া এই পেৰেলেলগ্ৰামটোৰ কাৰণে এ বিটোক আমি বেছ বুলি ধৰিলে তোমাৰ ডি ই হাইট হৈ যাব আৰু দুইটাৰে যিহেতু ভেলু দিয়া আছে তো আমি এইটোৰ পৰা আমি মানে পেৰেলেলগ্ৰামটোৰ এৰিয়াটো উলিয়াব পাৰিম নেক্সট আমি ডি এফ উলিয়াবলৈ আমি কি কৰিম তোমাৰ বি চিডালক ডি এফ উলিয়াবলৈ নহয় বি চিডাল উলিয়াব দিছে বি চিডালৰ ভেলু উলিয়াবৰ কাৰণে আমি বি চিক তোমাৰ কি বুলি ধৰিম বেছ বুলি ধৰিম আৰু ডি এফডালক পাৰপেণ্ডিকুলাৰ বা হাইট বুলি ধৰিম তাৰ পৰা আমি বি চিৰ ভেলুটো পাই যাম আমাক যি দিয়া আছে আমি এনেকৈ লিখি লৈছোঁ তো ইয়াৰ পিছত এৰিয়া অফ পেৰেলেলগ্ৰাম নহয় আমি কি লিখিছোঁ এৰিয়া অফ পেৰেলেলগ্ৰাম এ বি চি ডি ইকুৱেল টু আমি ফৰ্মুলাটো লিখিম বেছ ইনটু হাইট বেছ মানে কি তোমাৰ এ বি হাইট মানে হ'ল তোমাৰ ডি ই এ বিৰ ভেলু কিমান তোমাৰ দিয়া আছে 12 ডি ইৰ ভেলু কিমান দিয়া আছে 7 cm
তোমাৰ কিমান হ'ব 12 5 গুণ 60 12 6 গুণ 72 12 7 গুণ 84 মানে 84 সেন্টিমিটার স্কয়ার তার মানে আমি প্যারালেলোগ্রামটোৰ এৰিয়া পাই গ'লো 84 সেন্টিমিটার স্কয়ার এতিয়া যেহেতু তোমাৰ প্যারালেলোগ্রামটো একেটা প্যারালেলোগ্রামে হ'ব তাৰ এৰিয়া তোমাৰ সেম হ'ব মানে আমি BC বেস আৰু DF পারপেন্ডিকুলার বা হাইট হিসাবে ধৰিলেও একেই এৰিয়া হ'ব তো আমি নেক্সট পার্টটো এনেকৈ কৰিম এগেইন এৰিয়া অফ দি প্যারালেলোগ্রাম ABCD ইকুয়াল টু 84 সেন্টিমিটার স্কয়ার এইখিনিকে লিখি ললো তাৰপিছত লেফট হ্যান্ড সাইডত আমি কি কৰিম এৰিয়া উলিয়াৰ ফৰ্মুলাটো এগেইন লিখিম BC তোমাৰ বেস হিসাবে ধৰি আৰু DF হাইট হিসাবে ধৰি গতিকে তোমাৰ কি হ'ল BC ইনটু DF ইকুয়াল টু 84 এইটো হৈ যাব নেক্সট BC ভ্যালু কিমান দিয়া আছে তোমাক উলিয়াব দিছে BC তো আমি BC হিসাবে ৰাখিম এটা DF এর ভ্যালু দিয়া আছে আমাক 14 ইকুয়াল টু 84 আমাক যেহেতু BC লাগে আমি লেফট হ্যান্ড সাইডত ৰাখিম 14 টুক রাইট হ্যান্ড সাইডত লৈ যাম 14 তো তোমাৰ ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব 14 ৰে এতিয়া 84 আমি কাটিম তোমাৰ 14 5 গুণ 70 14 6 গুণ 84 গতিকে 6 বাৰ যাব গতিকে BC ইকুয়াল টু আমি 6 পাই গলো therefore BC ইকুয়াল টু 6 কি হ'ব CM হ'ব তো গতিকে আমাক BC এর ভ্যালু উলিয়াব দিছিলে BC এর ভ্যালু আমি পাই গলো 6 সেন্টিমিটার এটো ইয়াৰ আনসার নেক্সট 16 number question to দিয়া আছে the parallel sides of a trapezium are in the ratio 1:2 if the distance between the parallel sides is 12 centimeter and the area of the trapezium is 180 square centimeter find the lengths of the parallel sides তার মানে আমাক ছাত্রসকল কি দিয়া আছে যে এটা ট্রেপেজিয়ামৰ যে দুটা প্যারালাল সাইডস আছে এই প্যারালাল সাইড দুটাৰ তোমাৰ ভ্যালু দিয়া আছে রেশিও দিয়া আছে 1:2 ওকে তাৰপিছত আমাক কৈছে if the distance between the parallel sides is 12 cm আৰু প্যারালাল সাইড দুটাৰ মাজৰ তোমাৰ ডিসটেন্স দিয়া আছে 12 cm আৰু ডিসটেন্স 12 cm মানে যেটো তোমাৰ হাইট পারপেন্ডিকুলার এটোৱে হল তোমাৰ 12 আৰু এৰিয়াটো দিয়া আছে আমাক 180 স্কয়ার সেন্টিমিটার তেতিয়া হলে আমাক প্যারালাল সাইড দুটাৰ ভ্যালু উলিয়াব দিছে তো প্যারালাল সাইড দুটা যেহেতু তোমাৰ রেশিও দিয়া আছে 1:2 হিসাবত তো আমি 1 আৰু 2 ৰ লগত যিকোনো এটা ভেৰিয়েবল পূৰণ কৰিম তো x যদি আমি পূৰণ কৰো 1x আৰু 2 ৰ লগত x পূৰণ কৰিলে 2x হ'ব 1x টোক আমি সিম্পলি x বুলি ধৰিম আৰু 2x তো 2x এ হ'ব তো আমি parallel sides দুটা এনেকৈ ধৰি লম let the parallel sides be x and 2x x কি হল এই যে 1 ৰ লগত পূৰণ কৰিছো 1x বা x আৰু 2 আছে কাৰণে 2x ওকে আমি আমাক যেটো হাইটটো দিয়া আছে হাইটটোক আমি h বুলি ধৰিলো 12 সেন্টিমিটার এতিয়া আমাক এৰিয়াটো যেটো 180 স্কয়ার সেন্টিমিটার দিয়া আছে আমি তাক অ্যাকর্ডিং টু কোয়েশ্চন হিসাবে লিখিম অ্যাকর্ডিং টু কোয়েশ্চন এরিয়া অফ দি ট্রেপেজিয়াম equal to 180 centimeter square এটা আমি লেফট হ্যান্ড সাইডত ট্রেপেজিয়ামৰ এৰিয়া উলিয়া ফৰ্মুলাটো লিখিম তাৰপিছত আমি ভ্যালু বিলাক বহুৱাই দিম a মানে তোমাৰ x হ'ব b মানে তোমাৰ 2x হ'ব ইনটু h মানে তোমাৰ 12 হ'ব 180 2 আৰু 12 ৰ মাজত কটাকটি যাব 2 6 গুণ 12 তাৰপিছত তোমাৰ x আৰু 2x প্লাস কৰিলে হ'ব তোমাৰ 3x ইনটু 6 ইকুয়াল টু 180 এতিয়া আমাক যেটো x এর ভ্যালু লাগে তো আমি 6 টো ইফালে লৈ যাম তো 3x ইকুয়াল টু 6 তোমাৰ কি হৈ আছে ইয়াতে ইনটু হৈ আছে ইফালে গলে ডিভাইড হ'ব এনেকৈ হৈ গল এগেইন আমাক যেটো x লাগে আমি x টো ৰাখিম 3 টো আমি রাইট হ্যান্ড সাইড লৈ যাম 3 টো তোমাৰ ইনটু হৈ আছে ইফালে গলে কি হ'ব ডিভাইড হ'ব মানে 6 ৰ লগত তলতে ইনটু হ'ব এটা আমি কটাকটি কৰিম 6 3 গুণ 18 শূন্য টাই গুণ আকৌ 3 ৰে 3 10 গুণ 30 তাৰ মানে x ইকুয়াল টু আমি 10 পাই গলো এটা x 10 পালো মানে প্যারালাল সাইড দুটাৰ ভ্যালু আমি পাই যাম therefore the lengths of the parallel sides are আমি কি ধৰিছিলো x আৰু 2x ধৰিছিলো তে x মানে তো 10 পাই গলো গতিকে এটা হ'ব তোমাৰ 10 cm আৰু আনটো হৈ যাব তোমাৰ 2x আছিল 2 * 10 ইকুয়াল টু 20
চেণ্টিমিটাৰ তো এই দুটাই হ'ল ইয়াৰ ৰিকুৱাৰ্ড পেৰেলেল চাইড দুটা অ'কে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টো ইমানতে সামৰিম ভিডিঅ'টো ভাল পালে এটা লাইক কৰি দিবা কিবা প্ৰশ্ন থাকিলে কমেণ্ট কৰিবা যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা ধন্যবাদ